ধুলেদেকৰে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে আৰু তাৰ মাজতেই ওলাইছে নিৰ্দলীয় প্ৰাৰ্থী। শোণিতপুৰ লোকসভা সমষ্টিত এইবাৰ বিজেপি কংগ্ৰেছৰ অৱস্থা তথৈবচ হ'ব বুলি দাবী কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে প্ৰদীপ ভাণ্ডাৰী নামৰ এজন লোকে। আৰু মনোনয়ন পত্ৰ দাখিল কৰি আহিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বক্তৃতা আৰম্ভ প্ৰাৰ্থীৰ। আজি মানৱ সম্পদৰ ওপৰত আমি ৰক্ষণাবেক্ষণ নিদিয়াৰ কাৰণে এই আমাৰ মানৱ সম্পদবিলাক দিনক দিনে বেয়ালৈ গৈ আহি আছে। এই ক্ষেত্ৰত আমি সকলোৱে আগবাঢ়ি আমাৰ ভৱিষ্যত জীৱনৰ মানৱ সম্পদবিলাকৰ ওপৰত সকলোৱে মিলিজুলি তেওঁলোকক সুৰক্ষিত কৰাৰ ব্যৱস্থাপনাত। নিৰ্দলীয় প্ৰাৰ্থী গোলাঘাটত আৰু এজন আছে, তেওঁ বিনোদ গগৈ। আনপিনে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শৈলেন মালাকাৰেও মনোনয়ন দাখিল কৰিছে গোলাঘাটত। কাজিৰঙা লোকসভা সমষ্টিত মুঠতে দুগৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন। ইয়াৰ মাজতেই নলবাৰীলৈ আহি প্ৰচাৰ চলাইছে কংগ্ৰেছৰ বৰপেটাৰ প্ৰাৰ্থী দিব্যায়নে। দিব্যায়নো আত্মবিশ্বাসী, টাৰ্গেট কৰি লৈছে বিজেপি। বৰপেটাৰ সন্তান অসমীয়া ল'ৰা, অসমীয়া আই মাতৃৰ প্ৰতি দায়বদ্ধ আমি যুৱ সমাজ। অনাগত দিনত অসমীয়াক লৈ হেতালি খেলা এইসকলে অকল ক্ষমতাৰ খকত হেতালি খেলা আমি কৰিব নিদিওঁ। আমি ৰাইজৰ লগত থাকি কাম কৰিম। ইপিনে শিলচৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য। শিলচৰত পৰিমল শুক্লবৈদ্যই দলীয় নেতাকৰ্মীৰ সৈতে ৰং খেলি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। সাধাৰণ ৰাইজৰ সৈতে ৰং খেলি এইবাৰ নিৰ্বাচনত ৰঙিয়াল হোৱাৰ মন পৰিমল শুক্লবৈদ্যৰ। ফাকুৱাৰ আনন্দৰ চলেৰে এক প্ৰকাৰ ব্যতিক্ৰমী প্ৰচাৰ পৰিমল শুক্লবৈদ্যৰ। আমাৰ এটা চেষ্টা থাকিব মাননীয় মুখ্যমন্ত্ৰীৰ কথাটো যাতে আমি একেবাৰে অক্ষৰে অক্ষৰে আমি লৈ যাব পাৰোঁ, আৰু যদি পাৰোঁ ইয়াত আৰু অলংকাৰ আমি লগাওঁ আৰু অলপ বৃদ্ধি কৰাৰ প্ৰয়াস কৰিম। এনে প্ৰচাৰৰ মাজতে আকৌ মেঘালয়ৰ খবৰ দিছোঁ। মেঘালয়ৰ ২ নম্বৰ টুৰা লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে NPPৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আগাথা কে চাংমাই। দক্ষিণ গাৰোপাহাৰ জিলাৰ সদৰ টুৰাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আগাথাক সংগ দিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা ভাতৃ কনৰাড কে চাংমা, মাতৃ চৰাধিনী কে চাংমা আৰু NPPৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী। This election is more about continuing on the path of development, and I feel that because NPP has given such a in these 6 years wonderful performance in its governance, and me being a member of the NPP and being a member of parliament belonging to the NPP, it is a teamwork. একেদৰে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সালেংগা এ চাংমায়ো টুৰা লোকসভা সমষ্টিৰ বাবে টুৰা জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে। মুঠতে কেৱল অসমেই নহয়, অসম মেঘালয়তো এতিয়া নিৰ্বাচনী উৎসাহৰ বন্যা। ব্যুৰো ৰিপৰ্ট DY 365।